চাইকেল চলাই আহি বনপুৰ জামুগুৰি ঘাট পালোঁহি। জামুগুৰি ঘাটত নাৱত উঠি আহি দেৰগাঁও ৰাতি 7টা বজাত পাইছোঁহি। দেৰগাঁৱতে থাকিলোঁ। তাত পুৱা আহি অধিৱেশনত চলি পালোঁহি যোৰহাটত। তাত বহুত লাখ লাখ ভকতক পাই মনত খুব আনন্দ লাগিল। আৰু আগতেও মই প্ৰাদেশিকত দেৰগাঁও প্ৰাদেশিক হওঁতেনো মই বোকাখাটত অৱতৰণত চাইকেল লৈ গৈছোঁ। আৰু চাইকেলখন লৈ মোৰ নিখন্দে একো বাধা বিঘিনি হ'ব নোৱাৰে। ৰাতি হ'লেও ভকত বৈষ্ণৱ সংঘ বিশ্বাসৰ ভকত পাম, গতিকে সেয়েহে মনৰ বুকত সাহ লৈ মই চাইকেল চলাই আমাৰ প্ৰাদেশিকৰ যিখিনি অনুষ্ঠান মই সকলোতে অংশগ্ৰহণ কৰোঁ। আপুনি কেইটা দিনৰ মূৰত ইয়াত পাইছে? ইয়াত মই আহি মাজত 3টা দিন লাগিল। 3টা দিনৰ পিছত আহি যোৰহাট পালোঁহি। যোৰহাটৰ লাখ লাখ ভকতক পাই মনত খুব আনন্দ লাগিল। এতিয়া মই ঘৰলৈকে যাবলৈ মন যোৱা নাই, খুব ভাল লাগিল। সেয়েহে ভগৱানক প্ৰাৰ্থনা জনাই এই অধিৱেশনৰ পৰা ঘৰলৈ যাত্ৰা কৰি আহিছোঁ। 4টা নিশা ইয়াত কটালে? 4টা নিশা কটাই খুব সুন্দৰকৈ আহাৰ গ্ৰহণ কৰিলোঁ, কোনো অসুবিধা পোৱা নাই। এতিয়া পদে পথে আপুনি যাত্ৰা কৰিব চাইকেলে? ভাগৰ লাগে। 3 কিলোমিটাৰ 4 কিলোমিটাৰ গৈ আকৌ অকণমান জিৰাওঁ, আকৌ 2 কিলোমিটাৰ 3 কিলোমিটাৰ গৈ অলপ জিৰাওঁ, জিৰাই লাহে লাহে গৈ থাকোঁ। মোৰ বৰ্তমান বয়স 78 বছৰ। হয়, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, কাৰণ বিশ্বাসে আদিম। গতিকে ভগৱানে মোক নিশ্চয় বিপদত নেপেলাই সহায় কৰিব। সেয়েহে মই বিশ্বাস কৰিয়ে মই ইয়াত পালোঁহি। অধিৱেশনত খোৱা বোৱাৰ পৰা ধৰি আহাৰ গ্ৰহণ কৰিব পাৰি খুব ভাল লাগিল, সুন্দৰ হ'ল। হাজাৰ হাজাৰ ভকতক একেলগে খুৱাইছে, চাহ মিঠাই খুৱাইছে। গতিকে বহুত ভকতক দৰ্শন পালোঁ, ভাল লাগিল মনত। এতিয়া আপুনি কোনটো দিশত আপুনি এতিয়া ঘৰমুখী হ'ব? যোৰহাটৰ পৰা দেৰগাঁও হৈ যাবনে? এতিয়া মই যোৰহাটৰ পৰা দেৰগাঁও পাম। দেৰগাঁৱৰ পৰা আকৌ উত্তৰ হৈ বনপুৰ পাম। বনপুৰৰ পৰা লাহে লাহে গৈ আমাৰ গহপুৰ জিলা পাম। তুলসী ভূঞা, বয়স 78 বছৰ হৈছে। মোলৈ আকৌ ভৱিষ্যতলৈ আৰু ভকতৰ দৰ্শন নাপাম। সেয়েহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ধূপ ধূনা জ্বলাই ভগৱানকে সাক্ষী কৰি যোৰহাটৰ প্ৰাদেশিকলৈ চাইকেল লৈ আহি পালোঁহি। খুব ভাল লাগিল। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাও কল্প তৰু তাহান্ত বিনাই বিনাই নাই নাই আমাৰ परम गुरु कृष्ण। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।